প্লাষ্টিক বেন বা আমি প্লাষ্টিক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আমি বৰ্তমানলৈকে ভিতৰত আমি যিবোৰ ছিংগল ইউজ প্লাষ্টিক ওৱান টাইম বা ইউজ কৰা প্লাষ্টিক সেইখিনি আমি ভিতৰলৈ যাব দিয়া নাই। সেইখিনি ক্ষেত্ৰত আমাক বহুত যিখিনি টুৰিষ্ট আছে বা আমাৰ যিখিনি পৰ্যটকে বহুত সহায়ো কৰিছে। তেখেতলোকে ভিতৰত আজিকালি লৈ নাযায়। তাৰ লগতে আমি পৰৱৰ্তী সময়ত আমি এটা প্লেনিং কৰি আছোঁ কি এভৰি টিউজডে হওক বা মঙলবাৰে হওক আমাৰ যিখিনি আমাৰ এছ'চিয়েশ্যন আছে, আমাৰ জিপচি এছ'চিয়েশ্যন আছে, লগতে লজৰ এছ'চিয়েশ্যনখিনি আছে, লগতে আৰু আমাৰ যিখিনি নেচাৰ গাইডৰ এছ'চিয়েশ্যন আছে, আৰু আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ মিলি আমি চাফাই অভিযান বা যিটো শ্ৰমদান বুলি কয় সেইখিনি কৰিম বুলি আমি পৰিকল্পনা কৰি আছোঁ। আৰু সেইখিনিৰ লগতে যাতে আমি মানাহৰ যিমান এৰিয়া আছে সেইখিনি চাফ চিকুণ কৰি ৰাখিব পাৰোঁ, তাৰ লগতে প্লাষ্টিক বা যিকোনো আৱৰ্জনা আঁতৰাই চাফা কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ। বছৰ অফিচিয়েলি পাৰ্ক অথৰিটি আৰু আমাৰ যিখিনি টুৰিজিম ষ্টেক হোল্ডাৰ আছে, তো প্লাষ্টিক টোটেলি আমি যিটো ওৱান টাইম প্লাষ্টিক হয় সেইটো পাৰ্কৰ ভিতৰত কৰাই নিয়াটো আমি বেন কৰা হৈছে। আৰু তাৰ অল্টাৰনেটিভ যিটো পাৰ্মানেণ্ট প্লাষ্টিক বটল ব্যৱহাৰ কৰে সেইবিলাক কেৰি কৰিব পাৰে। আৰু এই ক্ষেত্ৰত যিখিনি পৰ্যটক আহে মানাহত বা ডে ভিজিটৰ আহে সিহঁতৰ কাৰণে এটা অসুবিধা হৈ আছে, কাৰণ এটা আমাৰ যিখিনি মানুহ বা ডে ভিজিটৰ এটা প্ৰেক্টিছ আছিল যে আমি প্লাষ্টিক কেৰি কৰি জংঘলৰ ভিতৰত যাম, আৰু ডেফিনেটলি পানীৰ খুব দৰকাৰ হয় জংঘলৰ ভিতৰত, যাৰ কাৰণে সিহঁতে অসুবিধাৰ সন্মুখীন হয়। মই আপোনালোকৰ জৰিয়তে এটা মই অনুৰোধ জনাব খোজোঁ সকলোকে, যাতে যদি ৱাইল্ড লাইফ ডেষ্টিনেশ্যন যিকোনো টুৰিজিম প্লেচত যায় তেতিয়াহ'লে ওৱান টাইম প্লাষ্টিকটো ব্যৱহাৰ নকৰি যিটো পাৰ্মানেণ্ট প্লাষ্টিক বটল হয় সেইটো ব্যৱহাৰ কৰে। আৰু যিখিনি আশে পাশে আমাৰ স্পেচিয়েলি মানাহত এটা বিশেষ দৃশ্য দেখিবলৈ পোৱা যায়, যিখিনি আমাৰ ৰিজৰ্ট বা মেইন যিটো ৰাস্তা মানুহ অহা যোৱা কৰা সেইটো হ'ল চাউথাৰ্ণ বাউণ্ডাৰী, দক্ষিণ বাউণ্ডাৰী। আৰু তাত জীৱ জন্তুৰ আপোনালোকে গম পাইছে যে বহুত জীৱ জন্তু বাহিৰত ওলাই আহে, আৰু প্লাষ্টিকো খোৱা তেনেকুৱা চিনাৰীও আছে আমাৰ হাতত। সেইকাৰণে মই আশা কৰোঁ কোনো প্লাষ্টিক যদি বটল নানি আৰু মানে ওৱান টাইম বটল নানি যদি পাৰ্মানেণ্ট বটল আনে খুবেই ভাল। আৰু মই আশা কৰোঁ এটা আমাৰ চিভিল ছাৰ্ভিচ বা ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাৰ মানাহৰ মেইন এণ্ট্ৰেঞ্চ বা মানাহৰ ৰেঞ্জ অফিচৰ যিখিনি দোকান পাহাৰ আছে সেইবিলাকত যদি প্লাষ্টিক যেনেকৈ চিপছ বা তেনেকুৱা বস্তু যদি প্ৰহিবিটেড ষ্ট্ৰিক্টলি প্ৰশাসনৰ পৰা কৰে, তো এই ক্ষেত্ৰত মই ভাবোঁ আৰু বহুত উপকৃত হ'ব আৰু প্লাষ্টিকো ডেফিনেটলি কমি যাব। এৱাৰনেছটো আজি স্বচ্ছ ভাৰত মিছনৰ পৰা আৰম্ভ কৰিলে এৱাৰনেছ যথেষ্ট কৰি আছে। বিভিন্ন ধৰণৰ NGO, ফৰেষ্ট ডিপাৰ্টমেণ্ট, জীপ চাফাৰী এছ'চিয়েশ্যন গোটেই এৱাৰনেছ কৰি আছে। আমি প্ৰতিজন ব্যক্তিয়ে সজাগ হোৱাৰ দৰকাৰ আছে। গাঁৱে ভূঞে চহৰে নগৰে নহয়, প্লাষ্টিক যিমান পাৰে সিমান কম ব্যৱহাৰ কৰক প্ৰতিজন নাগৰিকে। ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আজি টাউন চহৰ বা যিকোনো এৰিয়াতে চাওক প্লাষ্টিকৰ যিটো গাৰ্বেজ এৰিয়া আছে কল্পনা কৰিব নোৱাৰা। এক সময়ত এইটো গতিত যদি প্লাষ্টিকৰ ওপৰত যদি আমি ডিপেণ্ডেঞ্চি কৰি থাকোঁ, আজিৰ পৰা 20-30 বছৰ পাছত আমাৰ এনেকুৱা অৱস্থা হ'ব যে আমি প্লাষ্টিকৰ ওপৰতে ঘৰ বান্ধি কিনে ঘুমাই থাকিব লগা হ'ব। তো আশা কৰোঁ প্ৰতিজন সচেতন ব্যক্তি সজাগ হওক, প্লাষ্টিক